আশা কৰ্মীবিলাকক চৰকাৰে কেৱল প্ৰতাৰণা কৰা বুলি অভিযোগ উঠিছে। আশা কৰ্মীসকলক চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰে। এই আশা কৰ্মীসকলে অসমৰ গাঁৱে ভূঞে সোমাই গৈ বিভিন্ন সময়ত চৰকাৰক সহায় কৰে। ডেংগু টীকাকৰণ হওক, নাইবা COVID-19 সময়তে হওক, নাইবা বিভিন্ন কাম কাজ প্ৰেগনেণ্টৰ সময়ত বিভিন্ন মহিলাবিলাক সহায় কৰা, বিভিন্ন কামত আশা কৰ্মীসকলে অহৰহ দিনে নিশাই কাম কৰি আছে। ৰাতি 12টাত হ'লেও আশা কৰ্মীবিলাকে প্ৰেগনেণ্টৰ মহিলাক সহায় কৰিবলৈ গুচি যায়। যিয়ে নহওক, এই আশা কৰ্মীসকলক চৰকাৰে সিহঁতৰ মাননি, নিম্নতম মাননি দিছে। আশা কৰ্মীসকলে ওলাই আহিছে, হাজাৰ হাজাৰ আশা কৰ্মী নগাঁও, হোজাই, নগৰ উত্তাল কৰিছে। 4,000লৈ মাননি বৃদ্ধি কৰাৰ দাবীৰে আশা কৰ্মীসকলে আন্দোলন কৰি আছে। আৰু ডেংগুৰ সময়ত যি টীকাকৰণ যি মাননি দিব লাগে, সেই মাননিও আশা কৰ্মীসকলে এতিয়ালৈকে পোৱা নাই। আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যি টকা পাব লাগে, যি পইচা পাব লাগে, এইখিনি পোৱা নাই বুলি অভিযোগ দিছে। আশা কৰ্মীসকলক চৰকাৰে প্ৰতাৰণা নকৰি, আশা কৰ্মীসকলক চৰকাৰক কেৱল আশ্বাস নিদি সিহঁতৰ দাবীৰ গুৰুত্ব দি পেলাই চৰকাৰে সিহঁতক সমাজত এজন যোগ্য মহিলা হিচাপে জীয়াই থকাৰ অধিকাৰ দিয়ক, এইখিনি কামনা কৰিলোঁ। লগতে আপোনাৰ স্ক্ৰীণত এই আশা কৰ্মীসকলৰ প্ৰতিবাদ চাই লওক। হাজাৰ আশা কৰ্মী এনেদৰে ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ দাবী লৈ ওলাই আহিছে ৰাজপথত। ইয়াৰ ৰাজপথত বিভিন্ন ধৰণৰ দাবী লৈ ওলাই আহিছে। মাহিলী তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। তেওঁলোকৰ মতে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। মাহিলী 4,000 টকালৈ বৃদ্ধি কৰিব লাগে তেওঁলোকৰ মাননি। লগতে মুঠ 5 দফীয়া দাবীৰে আশা কৰ্মীৰ বৃহৎ প্ৰতিবাদ। এয়া আশা কৰ্মীৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আশা কৰ্মী। আয়ুষ্মান কাৰ্ডৰ পাৰিশ্ৰমিক আদায় দিয়া নাই কিয়? আয়ুক্ত মহোদয় জবাব লাগে, জবাব দিয়া। ৰাজপথলৈ এনেদৰে ওলাই আহিলে শ শ আশা কৰ্মী ৰাজপথলৈ ওলাই আহিছে। ন্যায্য প্ৰাপ্তিৰ দাবীৰে হোজাই আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিলে আশা কৰ্মী। শ শ আশা কৰ্মী এনেদৰে ওলাই আহিলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে হোজাই জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিলে। আৰু 2 ঘণ্টা ধৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে হোজাই নগৰ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে হোজাই নগৰ। বাধ্য হৈছে আৰু আমি এই কথাটো কৰিম, সময়ছোৱাত যদি তেওঁলোকে আমাক এই ভয়ংকৰ মূল্য বৃদ্ধি আজি আশা কৰ্মীয়ে যিটো মাননি পায়, 1,000 টকা যিটো মাননি পায়, গতিকে সেই মাননি আমি 3,000 কৰাৰ কথা আমি ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। আৰু আমি এটা কথা কৈছোঁ যে ন্যূনতম 21,000 টকা এজন শ্ৰমিকৰ পাব লাগিব, সেই দাবী আমাৰ আছে। গতিকে সেইবোৰ কথা আমি এয়া উত্তাল প্ৰতিবাদ, আশা কৰ্মীৰ উত্তাল প্ৰতিবাদ। ৰাজপথত এনেদৰে ওলাই আহিল হাজাৰ হাজাৰ আশা কৰ্মী। উত্তপ্ত হৈ পৰা পৰিস্থিতি। আশা কৰ্মী ওলাই আহিল ন্যায্য প্ৰাপ্তিৰ দাবীৰে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিলে হাজাৰ হাজাৰ আশা কৰ্মীয়ে। 2 ঘণ্টা ধৰি তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰিলে হোজাই নগৰ। আৰু স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এগৰাকীও বিষয়া ওলাই নহাত ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী আশা কৰ্মীসকল। বাধ্য হৈছে আৰু আমি এই কথাটো কৰিম, সময়ছোৱাত যদি তেওঁলোকে আমাক এই ভয়ংকৰ মূল্য বৃদ্ধি আজি আশা কৰ্মীয়ে আয়ুষ্মান কাৰ্ডৰ বিনিময়টো আশা কৰ্মীসকলে অভিযোগ কৰিছে যে আয়ুষ্মান কাৰ্ডৰ বিনিময়ত তেওঁলোকে প্ৰাপ্য মাননি পোৱা নাই। প্ৰাপ্য মাননি নোপোৱাৰ অভিযোগ কৰিছে। 4-5 দফীয়া দাবী আছে। সেই দাবী লৈ আমি ইয়াত গোটেই আশাকৰ্মী লৈ আমি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোট খাইছোঁ। এইটো হ'ল আমাৰ লিষ্টত 5 টকা দিয়ে, কিন্তু
কৰ্মীৰ এগেইনষ্টত লিষ্টত নাম অহা নাই আৰু যিবিলাকৰ লিষ্টত নামটো আহিছে কিন্তু বেলেগৰ একাউণ্ট ব্যৱহাৰ কৰিছে এইটো আমি প্ৰুফ কৰিছোঁ আমি যুটীয়া সঞ্চালক মহোদয়ৰ হাতত আমি এখন এপ্লিকেশ্যন দিছোঁ যে ছাৰ আমাৰ এজন ছোৱালীৰ 4,000 কিমান টকা সোমাইছে এইটো আমি পোৱা নাই বেলেগৰ একাউণ্টত সোমাইছে সেইকাৰণে আমি কাৰ্যালয়ৰ আমাৰ DC ছাৰৰ কাৰ্যালয়ৰ সন্মুখত আহি আমি সব সমবেত হৈছোঁ যাতে আমাৰ MD অফিচৰ পৰা যিখিনি প্ৰাপ্য ধন আছে যে আমাৰ আয়ুষ্মানৰ এইখিনি আমাৰ DC ছাৰে এইখিনি উলিয়াই আনি দিব পাৰিব তেখেতৰ ক্ষমতা আছে আৰু IMI যিটো আমি ডিউটি কৰিছোঁ 0 পৰা 5 বছৰ বয়সৰ বাচ্চাৰ যিখিনি আমি লেফ্ট আউট ড্ৰপ আউট যিখিনি ইমিউনাইজেশ্যন আছে সেইখিনি আমাক ছাৰ্ভে দিব নালাগিছিল কিন্তু এইখিনি আমাৰ NM যিবিলাক আছে বাইদেউ সিহঁতৰ হাতত পুৰাপুৰিকৈ লিষ্ট থাকে লেফ্ট আউট ড্ৰপ আউট কিমান আছে তথাপিও আমাক কাম কৰিবলৈ দিছে আমি ঘৰত সোমাবলৈ এনেকুৱা কৈছে যে এইটো ঘৰত 3টা চৌকা থাকিলে তোমালোকে 3 নম্বৰ ঘৰটো দিব লাগিব এনেকুৱা আমি ঘৰ ওয়াইজ হিচাপে আমি সাৰ্ভে কৰিছোঁ এতিয়া আমি শুনা পাইছোঁ যে আমাক IMIৰ পইচাৰ পৰাও বঞ্চিত কৰি ৰাখিছে আৰু ডেংগু হৈছে আমাক উজাই ডিষ্ট্ৰিক্টত আমাৰ লিডটো লৈছে এডিশনেল ছাৰে কিন্তু এডিশনেলৰ ছাৰৰ আণ্ডাৰত আমাক ডেংগু ট্ৰেইনিং দিছিলে তেতিয়া আমাক কৈছে যে আপোনালোকে ডেংগু সাৰ্ভে কৰিব লাগিব যাতে এটা লেট্ৰিন হোক বা এটা গড়া হোক বা পূজাৰ এটা পাত্ৰ হোক পানী জমা থাকিলে আপোনালোকে এইখিনি পেলাই দিব লাগিব সেইমতে আমি কাম কৰিছোঁ কাম কৰাৰ কাৰণে আমি সব আপোনালোকে ইমান লেতেৰা বস্তুত আমি গৈছোঁ লেট্ৰিনৰ ভিতৰতো সোমাইছোঁ বাথৰুমৰ ভিতৰত সোমাইছোঁ আমি গেলা পচাটো গৈছোঁ গৈ পেলাই ড্ৰামটো খালী কৰি পানীখিনি পেলাবলগীয়া হৈছে এইখিনি কৰাৰ পিছত আমাক ডেংগুৰ পইচাৰ পৰা আমাক ডেংগুৰ পইচা আয়ুষ্মানৰ পইচা কাললৈ আমি কাম বন্ধ ৰাখিম